মাজনী ঐ কুঞ্জনী ঐ মোলৈ বাৰু তাঁতৰ শালত গামোচা লগালি নে মোলৈ বাৰু তাঁতৰ শালত গামোচা লগালি তপন ও তপন তপন ঐ কেনি গলই ঐ কিয় চিঞৰি চিঞৰি টেমাটো গৰম কৰি আছ খালি হাতে যে পাহৰিলি নেকি মোৰ মেমৰি ইমান বেয়া নহয় দে এইযোৰ দেখা নাই জেপত ভৰাই লৈ আহিছো সাসপেন্স বুজিছ সাসপেন্স নে কি ক সাসপেন্স ঐ এবলা 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 श्री कृष्णाय वासुदेवाय दैवकीनन्दनायस्य नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्कजनाभाय नमः पङ्कजमालिनी नमस्ते पङ्कजनेत्राय नमस्ते पङ्कजजङ्घाय गोविन्दाय नमो नमः ঐ দেখিছ কঁঠাল কাঠৰ সি শুনিবি টেমাক গৰম কৰি দিব এটা কাম কৰ যুজনা দে ঐ নাম ডাঙৰ হিলৰে ঐ হাকু এবাৰ ঐ আমাৰে নাচনি ঐ হাজি কাচি ওলালে ঐ ননচুৱাই কেনে কৈ থাকো বাইদেউ এফালে চা ঐ কাম পোৱা নাই খুল তই কে এনেকা চেন্ডেল এযোৰ কিনি দিবি বুলি কোৱা নাছিল না সেইকাৰণেহে পিন্ধিছো তোক যদি চেন্ডেল কিনি দিব লাগে তেনেহলে কাম এটা কৰ কাৰ ঘৰৰ পৰা ঢোলৰ মাত আহিছে খবৰ এটা লৈ কিয় কথা আছে মায়ে যদি কালি পাৰে হেয়া যি ক'ব লগা আছে মই কম নহয় চিন্তা কৰিছ কিয় যা মই অনুমান কৰাটোৱে সঁচা যেন লাগিছে তাৰ মানে সিহঁতে এই আবতৰীয়া বতৰটো ঢোলৰ মাত শুনালি আমাক শুনাবলৈকে সিহঁতে ঢোল বজোৱা নাইতো দেখা যাওক কোৰ পানী কলৈ যায় আচ্ছা আজিলে হ'ব দে বেছিকে বজাই থাকিলে ইফালে সঞ্জীৱনী বিহু দলত টেমাক গৰম হৈ যাব আৰু এটা কথা বুজিছ কি সিহঁতৰ বিহু দলত দুজনী নাচনীক আমাৰ দললৈ আনিবলৈ তলে তলে যে চিপ্ৰাং মাৰি আছো সেইটো কথা পিছে গাপ দি ৰাখিব লাগিব সেইটো ওলাই গ'লেতো কথা শেষেই এতিয়া কাক লৈ বিহু মাৰিবি তাতে আমাৰ দলৰ মানসী আৰু ৰূপাৰ এই বহাগত বিয়া হয় দে বিপদ আহিলে চাৰিওফালৰ পৰা একেলগে আহে হয় দে মাজনী এইবাৰ বিহুলে তই ওলাবি দেই এই চাল চাল পিছে আৰম্ভণিটো ভালে হৈছে কিন্তু কাইলৈ গোটেইকেইটা লগ খাব লাগিব কোন হয়তো এইটো বৰ্ষা ভাই পুতুকন নহয়নে বলচোন বল 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 ঐ
গ'লেই দেখিলি তপন আমাৰ কামবোৰৰ ওপৰত চকু ৰাখিবলৈ CID নিয়োগ কৰিলেই কোনে কোন হ'ব আৰু সঞ্জীৱনী বিহু দলৰ বৰষা আকৌ ঐ সিহঁতৰ নেটৱৰ্ক কিমান শক্তিশালী দেখিলি আমাৰবোৰে কিডাল কৰি আছ টেমাটো গৰমে হৈ যায় জোৰপুৰি হাত পালেহি এতিয়া আৰু বহি থাকি লাভ নাই কিবা এটা ভাব টেমাটো গৰম হৈ যোৱাৰ পিছত কিডাল ভাবিবলৈ আছে ঐ আমাৰ মানুহে বৰষাহঁতৰ ঘৰলৈ গৈ সিহঁতৰ ওপৰত চকু ৰাখিব লাগিব সিহঁত যদি ডালে ডালে আমিও পাতে পাতে টেমাটো গৰমে হৈ যায় নহয় আহিলি বল এতিয়া যাওঁ ঐ ধান পকিছে আৰু দাবলৈ আহিবি দেই এখন চাইকেল হৈ আছে ৰাম কিখন যে চলাই আছ নহয় ব্ৰেক কেইটা ভাল কৰি ল'বি কৈ দিছো বাৰু এতিয়া কি কৰিব লাগে ক টেমাটো গৰম কৰি নিদিবিচোন ঘনদাতে ঘৰলৈ গৈ কথাৰ চলেৰে সিহঁতৰ আলেখ লেখ ল'বলৈ তোক কিমান বাৰ বুজাই ক'ব লাগিব হা যা ঐ এইফালে অল দ্য বেষ্ট এইটো লেচা দিন দুপৰতে মানুহ শুই থাকে নেকি ভাং সোপা খাবি আৰু নাক বজাই বজাই শুই থাকিবি উঠ ঐ ভাং খালে টোপনি আহে বুলি কোনে ক'লে তহঁতক আৰু মইতো ভাং নাখাওঁ মহাদেৱৰ প্ৰসাদ বুলিহে অকণমান উঠ বুলিছো নহয় সিফালে যে তপন দাহত কিমান দূৰ আগবাঢ়ি গ'ল তহঁতেতো গমেই পোৱা নাই মহাদেৱৰ প্ৰসাদ খায় হা কি কৰিলে তপনহঁতে ওম নমঃ শিৱায় এতিয়া সুধিছ আমাক জ্বলাবলৈ সিহঁতে আবতৰীয়া বতৰত ঢোল বজোৱা শুনা নাছিলি হয় নেকি মই চাগে তেতিয়া শুই আছিলো মানে নাছিলো মানে সপোন দেখি আছিলো মানে নাছিলো আৰু শুই থাক যেতিয়া আমাৰ চকুৰ আগৰ পৰা সিহঁতে প্ৰাইজবিলাক কাঢ়ি নিব তেতিয়াতো গম পাবি খাবি তেতিয়া ভালকৈ মহাদেৱৰ প্ৰসাদ এতিয়া আমাৰ কি হ'ব হ'বলৈ একো নাই আমাৰ যে বিহু মৰাৰ শক্তি এতিয়াও শেষ হৈ যোৱা নাই সিহঁতক দেখুৱাই দিলে হ'ল তহঁতে এনেই ইমানকৈ ভয় খাইছ কেনেকৈ দেখুৱাবি এটা কাম কৰিম তহঁতে দলৰ ল'ৰা ছোৱালীবোৰ গোটাগৈ মই কেইটামান নতুন বিহু সংগ্ৰহ কৰি থৈছো একদম খাটি বিহু হে বিহু এপাক নাচি দিলে সিহঁতে গম পাই যাব আমাৰ শক্তি কিমান এই বুবুল সৌকা ধৰক চিনি পোৱা নাই হে বৰষা ঘৰত নাই যেন পাইছো কিনিও কাৰো মাত এষাৰো শুনা নাই দাইটি ঘৰত আছনে কোন আজি দেখোন হাইঠা মাটিত পৰিল এনেই নকবিচোন দাইটি মই কিবা নহাকৈ থাকো নে ক'ত আহিছ এই দেদায়েতো মৰিলো নে আছে কিবা খবৰ লৈছ আজি দেখোন আহিলোৱে আজি চাগে কিবা উদ্দেশ্য লৈ আহিছ আহ হে ভগৱান মই অহা উদ্দেশ্যটো দাইটিয়ে গম পালেই যেন পাইছো দেখিছো কথা সাৱধানে পাতিব লাগিব এই আহ আকৌ তাতেচোন থৰ হৈ ৰলি আহ ইয়াতে বহি দুইটাই কথা পাতো আহ বাৰু কচোন কি উদ্দেশ্য লৈ আহিলি কৈছোৱে দেখোন একো উদ্দেশ্য নাই বুলি পিছে ঘৰৰ বাকীবোৰ মানুহ নাই নেকি বৰষাৰো মাতটো শুনা নাই যে কথা আৰু সুধিবলৈ নেপালি বৰষাকে ঘৰত থকা ছোৱালী তায়েতো মোৰ ল'ৰাটোক ধ্বংস কৰিলে পিছে ভাগ্য ভাল এই সৰ্বশিক্ষাৰ দয়াত
সি জানিবা বছৰি বছৰি পাছ হৈ আছে সি পঢ়াত বেয়া নেকি সি কিমান বেয়া সেইটো সোধ সি আজিলৈকে ৰঙালাও এটাকে আঁকিবলৈ নিশিকিলে নিজকে ঘনকান্ত মাষ্টৰ বুলি চিনাকি দিবলৈকে লাজ লগা হ'ল মৰমত ডাঙৰ হোৱাটো এই টিউচন এটাকে দিয়ে দে আবেলি আবেলি পঢ়াই থাকক ক'ত পাবি কি এই মাষ্টৰ টিউচন পঢ়াবলৈ মাষ্টৰ কিবা আকাল পৰিছেনে দীপু তেতিয়াহ'লে তয়ে টিউচন মাষ্টৰ এটা ঠিক কৰি দেচোন বৰ উপকাৰ কৰা হ'ব মোক হয় নেকি হ'ব দে কাইলৈ পৰা তেনেহ'লে মাষ্টৰ এটা পঠাই দিম এতিয়া মই উঠো যা দীপু তই তামোল এখনো খাবলৈ নাপালি নালাগে নালাগে দে জমা থাকক কেতিয়াবা খাম ঠিক আছে যা ভাল পালো দীপু মাষ্টৰটো কাইলৈ যেনে তেনে পঠাবি বোপা হ'ব দে তই চিন্তা কৰিব নালাগে মই পঠিয়াই দিম ভাং খালেও ইয়াৰ মূৰটো ঠিকে আছে দেই হয় দে পিছে তাৰ বুদ্ধিটো কেনেকৈ পালি সেইটো মনে মনে ময়ো ভাবি আছিলো ভালেই হ'ল এতিয়া পিছে ঘৰলৈ নাযাওঁ দে তাতকৈ ল'ৰা ছোৱালীবোৰকে খবৰ দিওঁগৈ ঠিক আছে বল বল কি যে ঘেগেলা চাইকেল এখন চলাই থাক নহয় এখন সলাবি বাকী খবৰ কচোন বৰষা ঘৰত পালিনে নাপালো কথা গহি নেই সিহঁতে ক'ত কি আঁচনি পাঙি আছে খবৰটো কেনেকে পাম বাৰু বুজিছ বৰষাহঁতৰ ওপৰত এতিয়া আমি দিনক দিনে চকু ৰাখিব লাগিব চকু ৰাখিবি কেনেকৈ সিহঁতে আমাক সন্দেহ কৰিব নহয় মই উপায় এটা বিচাৰি পাইছো কি উপায় মোৰ বুদ্ধিমতে গ'লে সকলোবিলাক গম পাই থাকিবি মানে ঘনদাইটি পুতেকক আবেলি আবেলি পঢ়াব লাগিব পঢ়ালে কিডাল হ'ব তাক পঢ়োৱাৰ চলেৰে বৰষাহঁতৰ খবৰ আমি গম পাই থাকিম তোৰ মাথাত কিন্তু ঘিউ আছে দেই বাকী কচোন তাক পঢ়াব কোনে কিয় তই মই তই মোক সেইটো কাম তইহে পাৰিবি টেমাক গম কৰি নিদিবিচোন মই কি টিউচন পঢ়া মানুহ নেকি তপন আণ্ডাৰ মেট্ৰিক এটাই তাক পঢ়ুৱালে কি অৱস্থা হ'ব এবাৰ ভাবি চাচোন একো নহয় পাৰিবি কিতাপ এখন আনি অলপ অভ্যাস কৰি ল'বি এতিয়া বল কিবা এটা কাম কৰিবলৈ গৈ এনেকে খালত পৰিব লাগে নেকি টেমাটো গৰম কৰি দিলো নহয় ক'ত যাওঁ আচ্ছা সকলো ৰেডি নে মই এটা বিৰাট হাতী বিহু আনিছো বুজিছ না একদম মোৰ নতুন কালেকশ্যন নিউ কালেকশ্যন একদম নিভাজ অসমীয়া বিহু ভালকে ধৰ এইবাৰ চাবি উদয়ন বিহু দলত টেমা ভালকৈ গৰম কৰাই দিম লবি ওম নমঃ শিৱায় দেহিও আজি বিহু বিহু কালি বিহু বিহু নাহৰ ফুল ফুলি বৰৈ বতৰ খেতে কি চৰায়ে কাটে সৰু ফুটা ঐ মৰুৱা কাঠৰে যত চাপৰে বৰষা তোমালৈ মনত পেলালে ধুলৰে ধিনি চাপৰে বৰষা তোমালৈ মনত পেলালে কেকুৰি আমাৰ গাঁৱৰে কেঁচা কোয়ালি সদায় যাওঁ জানা তোমাক চাবলৈ আবেলি বৰষা চাওঁ
চাওঁ জুমি জুমি তোমাক পদূলিৰ পৰা চাওঁ জুমি জুমি তোমাক পদূলিৰ পৰা জোকালে বৰষা তোমাৰ চকুলৈ চালে ফাগুনৰ মলয়াই জোকালে বৰষা তোমাৰ চকুলৈ চালে কমে কমে বুলি মনৰ কথা সাৰি ক'ব নোৱাৰি যামে যামে বুলি তোমাৰ কাষলৈ যাব নোৱাৰি বৰষা চাই খান্তনাল দূৰৈৰে পৰা চাই খান্তনাল দূৰৈৰে পৰা মই হম সৰুজনী সুপ্ত ভাৰত জগাই তুলিম ঢালিম সঞ্জীৱনী মই হম সৰুজনী মই গান্ধীজীৰ দৰে হম সদায় সত্য পথত ৰম মই গান্ধীজীৰ দৰে হম নপৰ যা এইবোৰ পঢ়াব নোৱাৰিলে বৰ লাজৰ কথা হ'ব কি যে বিপদ মই হম তৰুণ ৰাম ৰাখিম দেশৰ মান মই হম তৰুণ ৰাম মই গান্ধীজীৰ দৰে হম সদায় সত্য পথত ৰম অহিংস ব্ৰতৰে জগত জিনিম সত্য কথা সকলো ত্যাগী যুঁজিম অবিৰাম
মই হ'ম তো এই গোটেইটো ফুপাই জোপাই আহিছ যে তাকো পিছফাল দি শ্বৰ্টকাট মাৰিছো আকৌ তই আমাৰ ঘৰলৈ গৈছিলি বোলে কিবা খবৰ আছে নেকি অ তই শুনাই নাই মই নিজ চকুৰে দেখি আহিছো বুজিছো সিহঁতি বিহু মৰা কথাটো কোৱা নাই জানো তই এয়া হৈছে আমি ঢোল বজা শুনোৱাৰ প্ৰতিশোধ সিহঁতেও যে এনে বহি থকা নাই তাকে প্ৰমাণ কৰি দেখুৱাইছে বিপক্ষৰ শক্তিৰ উমান পালো যেতিয়া এতিয়া আৰু বহি থাকিব নালাগে সিহঁতৰ মূল বিহু আৰু বিহুৱতীজনীক কেনেকৈ হাত কৰিব পৰা যায় তাৰ ধান্দাত লাগি যা টিপু তোৰ কথাবোৰ শুনি মোৰ টেমাটো গৰম হৈ গৈছে দেই বিহু মাৰিলো তাতে আকৌ প্ৰীতিভোজৰ আয়োজন এইবোৰ কথা শুনাৰ পাছত সেই উদয়ন দলৰ বিহু মৰা ল'ৰাকেইটাৰ শান্তিত থাকিব পাৰিবনে এনে হিংসুক জাতি ঐ আজি আমি প্ৰীতিভোজ কৰাৰ কথা গম পালে সেই যে তপন বোলাটোৰ একেবাৰে টেমাটোৱে গৰম হৈ যায় তেনেহলে সদস্যসকল এতিয়া আবতৰীয়া প্ৰীতিভোজ খাই অহা বহাগৰ বিহুলৈকে বিহু মৰাৰ চিন্তা কৰাহে ভাল গতিকে তোমালোকে প্ৰীতিভোজ গ্ৰহণ কৰা মই অকণমান মহাদেৱৰ প্ৰসাদ গ্ৰহণ কৰোঁ ওম নমঃ শিৱায় আজিৰ পৰা যুঁজ আৰম্ভ হে সৰস্বতী সময়ত মুখস্থবোৰ মনত পেলাই দিবা দেই নহলে মোৰ টেমাটো গৰম হৈ থাকিব মাজনী মাজনী একাপ চাহ দেচোন টিউচনলৈ যাব লাগে ওমা আলহী আহিছে নেকি চাওঁ এৰচোন অ'ত ত'ত ঘূৰি ফুৰি ঘৰখনতনো কি ঘটিছে একো গমেই নোপোৱা হলি এনেইতো ঘৰৰ মানুহে দেখিব নোৱাৰা হৈছেনে এইখন পৃথিৱীত ভাল পাবলৈ মোক তোৰ বাহিৰেনো আছে কোন তথাপি কচোন কোন আহিছে টিউচন মাষ্টৰ কাক পঢ়ুৱাব পুতুকণক তাৰ মানে সি এইবাৰ পঢ়ি ফালি দিব দেই মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত জিনিম সদায় সত্য কথাহে কম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম সৰুজনী বিশ্ববিজয়িনী সুপ্ত ভাৰত জগাই তুলিম ঢালিম সঞ্জীৱনী মই হ'ম সৰুজনী বুজি পালানে এইটো মোৰ টেমাটোক গৰম কৰি দিব নেকি টোপনিয়ে গ'ল দেখোন পুতুকণ এই পুতুকণ উঠা পুতুকণ এই পুতুকণ নুঠা কিয় এই পুতুকণ ঘৰতো কাম বন কৰিবলৈ এৰিলিয়ে ছাৰক চাহকাপ দিয়াগৈ মা ছাৰৰ চাহকাপ নহ'লে কাইলৈৰ পৰা ময়ে বনাম দে ঘৰৰ সন্মানৰ কথা এটা আছেতো হ'ব দে ঐ শুন ছাৰক সন্মানেৰে চাহকাপ দিবি বেয়া পাব পাৰে হ'ব দে ভালকে শুনিবি কিন্তু তৃণ মানে ঘাঁহ মৃগ মানে পহু মৃগই ঘাঁহ খাই জীয়াই থাকে সেইবাবে মৃগক তৃণ ভোজি বোলে বুজি পাইছনে এতিয়াও বুজা নাই
ঐ তোক কেনেকে বুজালে বুজি পাবি বাৰু হা চাহ খাওক টেমা গৰমে পঢ়ুৱাবলৈ আহিছে বুলি জনা হলে কেতিয়াও মই চাহ দিবলৈ নাহিলোহেঁতেন কিহে যে পাইছিল মোক ক'ত হাৰিবি তহঁতৰ গতি গোত্ৰ চব লক্ষ্য কৰি থাকে ইমান দেৰি কৰিব লাগে নাই নাহিবই নেকি বাৰু কি হ'ল কিয় মাতিছিল কওক ইমান দেৰি কৰিলে যে বেয়া পাইছা নাই পোৱা কিন্তু মানুহে সন্দেহ কৰিব পাৰে নহয় কৰিলে কৰক কিন্তু নকৰা কামটো কৰিছো সেইটো কথা কোৱা নাই সঞ্জীৱনী বিহু দলৰ ছোৱালীৰ লগত উদয়ন বিহু দলৰ ল'ৰাই এইদৰে কথা পতাটো কোনেও সহ্য কৰিব নোৱাৰে সেইটো কথা অলপ দেৰি পাহৰি থাকাচোন এইটো লোৱা এইটো কি মিঠা পান কালৈ আনিছে তোমালৈ আকৌ কিয় ইনে তুমি মিঠা পান খাই ভাল পোৱা বুলি জানোতো আপুনি মোলৈ পাণ অনা কথাটো আনক নকব বেয়া কথা হ'ব কিয় হাজাৰ হওক ছোৱালী মানুহ আনে বদনাম ৰটিবলৈ কিমান পৰ সেইকাৰণে মই মাজে মাজে ভাবো তুমি আৰু বৰষা আমাৰ বিহু দলত থকাহেঁতেন কিমান যে মুকলিমূৰীয়াকৈ কথা পাতিব পাৰিলোহেঁতেন কথাটো ময়ো নভবা নহয় পিছে বুবুলদাহঁতে আমাক ক'ত এৰি দিব বাদ দিয়া সেইবোৰ কল্পনা কৰাচোন তুমি আৰু মই তপন আৰু বৰষা একেলগে ক'ৰবাত বিহু মৰাৰ কথা তপন দাইতেই তুমি যিটো কাইদাত পঢ়াইছা আনে তেনেকৈ ক'ত পঢ়াব পাৰিব পাৰিছনে পঢ়ুৱাব তুমি এনেকৈ পঢ়াই থাকিলে সি মেট্ৰিকত ষ্টেণ্ড কৰাটোনো কি ডাঙৰ কথা আশীৰ্বাদ কৰক লোৱা এইটো কিবা কেইটামান দিছো কিনো দিলে এইবোৰ কোনে খাব কিয় ঘৰত মাৰা আছে ভনীয়া আছে খাবাহঁত আৰু মিলিজুলি হেৰা ধনীৰামে তোমালোকক ইমান সোনকালে এৰি থৈ যাব পাৰে বুলি কোনে ভাবিছিল বাৰু কিনো কৰিবা আৰু আমাৰে দুৰ্ভাগ্য তুমি আহি থাকিবা হ'ব দিয়ক যোৱা হেৰা সকলো তেৰাৰ কৃপা হে প্ৰভু ঐ ৰচোন এইবোৰ কি এইবোৰ মানে বৰষা তোৰ টিউচন কেনে চলিছে টেমা গৰম একোৱে নাজানে গৰুটো মোৰ কিন্তু কাম আছিল মানে এটা মিঠা পানতে দীপাৰ মনটো একেবাৰে ঘূৰাই পেলালো কেনেকৈ প্ৰেম ক'ত নাই তপন প্ৰেমৰ ওপৰত বিশ্বাস ৰাখি লাহে লাহে আগবাঢ়ি গলো তাৰপিছত তাই মোৰ প্ৰেমত বলিয়া অহা বহাগত তাই আমাৰ দললে আহি আছে তাৰপিছত আমাৰ ঘৰলে মানে বোৱাৰী হয় পিছে বৰষা কণা দায়িত্বটো কিন্তু তোক দিলো মনত ৰাখিবি মোৰ নিচিনা মানুহে কি প্ৰেম কৰিব তাকো বৰষাৰ লগত টেমা গৰম কৰি দিবি যা লা 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 বৰষা 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 কি হ'ল ইমানকে চিঞৰিছে যে তই তহঁতৰ ঘৰত কোনোবা আছে নেকি তই কাৰ কথা সুধিছ টেমা গৰম কি সি আকৌ আমাৰ ঘৰলৈ আহে বুলি তোক কোনে ক'লে গোটেইখনতে প্ৰচাৰ হৈ গৈছে এতিয়া নাই নেকি নাই তেতিয়াহ'লে শুন কি সুযোগটো এৰি দিব নোৱাৰি এই সুবিধাতে পাৰ যদি তাক আমাৰ দললৈ আন
তাক যে মোৰ একেবাৰে দেখিবলৈকে মন নাযায় আহা সেই কথাটো মনৰ ভিতৰতে ৰাখচোন ঐ তাৰ নিচিনা বিহুৱা কেইটা আছে হে আমাৰো বিহু মৰাৰ এক্সপায়াৰি ডেট পাৰ হ'ল ঔষধ হোৱা হ'লে পেলাই দিলেহেঁতেন তয়ো যে বৰ ডাঙৰ দায়িত্বটো দিলি নহয় তথাপিতো চিন্তা কৰি চাওঁ বাৰু অহো চাবলৈ কিটো আছে কামটো আৰম্ভ কৰিয়েই দে ঐ মই যাওঁ মোৰতো কিবা গধুৰ গধুৰ লাগিছে মহাদেৱৰ প্ৰসাদ অকণকে ধৰগৈ ওম নমঃ শিৱায় কি যে কামত ফচাই দিলে টেমাটো গৰম কৰি দিব সেই গৰুটোক পঢ়োতে 12 বাজি গৈছে এতিয়া আকৌ প্ৰেমৰ অভিনয় ঠিকে আছে কি বিপদ ডিঙিটো দেখোন শুকাই আহিছে প্ৰথমে আমাৰ বিহু দললৈ অহাৰ কথা ক'লে কি বুলি ভাবিব তাৰ আগতে বেলেগ কথা পাতি ল'ব লাগিব কি পাতিম প্ৰথমে এটা কাম কৰিম কেইটামান আমলখিকে দি ল'ম আমলখি বুবুল দাই যে কিনো দায়িত্বটো দিলে বাহ ছোৱালীৰ লগত কথা পতাৰ দায়িত্ব পৰিলতো চেণ্টেৰে চোলা তিতাই আনিছ ঐ টেমাটো গৰম কৰি নিদিবি দেই তহঁতৰ কাৰণে চেণ্ট কিনিবলগীয়া হৈছে এনেই জেপত পইচা নাই ঠিকেই এইটো সুযোগতে তোৰ এই জধলা ৰূপটো ঠিক হ'লেই হ'ল মানুহ ফিটফাট থাকিব লাগে বুজিছ ঐ সৰ্বনাশ তই আমাৰ উদয়ন সংঘৰ নাম দুবাবি দেই মানে ওপৰফালে চেনমাৰি একেবাৰে ফিটফাট তলৰফালে অৱস্থাই নাই হাৱাই চেণ্ডেল পিন্ধি কোনোবাই প্ৰেম কৰিবলৈ যায় নেকি ল মোৰ জোতা যোগে পিন্ধ কি চাই আছ পিন্ধ হেৰা হেৰা শুনিছানে নাই থোৱা কিনো হ'ল এই জীয়েৰাক ধুনতি পাতি মূৰত তুলি লৈছিলা নহয় এতিয়া নমোৱা কেনেকৈ নমোৱা এই মানুহটোৱে যে ছোৱালীজনীক আজৰি কথা নকলে সুখেই নাপায় কিনো কৰিলে হাউ আছোৱা কেনেকে পদূলি মুখত পেখম মেলি আছে ক'ত ক'ত কোনফালে দেখুৱাংগৈ হা কি হৈছে এনেকৈ আছ যে জোতাযোৰে টেমাটো গৰম কৰি দিছে বৰ টান সেইবুলি তই কিবা এনেকে থাকিবি নেকি যা ঐ ভালকে খোজকাঢ় মোৰ ল'ৰাটোকো ধ্বংস কৰিলে মানে কৈছে নহয় বাৰী মূৰত গৈ বহি থকাই ভাল
চক্ৰান্ত টেমা গৰমে গম পাই গৈছে নেকি? এতিয়ালৈকে অহাই নাই দেখোন। মই কি বস্তু সি গম পোৱা নাইতো। ঠিক আছে, দেখা যাওক। ঘৰত কোনোবা আছেনে বাৰু? ঘৰত কোনোবা আছে নেকি বাৰু? কি দিছা? চব পেঞ্চিল নেকি? নহয়, আমলখি খাওক, চি ভিটামিন থাকে। বলক, পুতুকণ ভিতৰতে আছে। গৰুটো শুই আছে। মই অলপ জিৰাই ল'ব পাৰোঁ দেখোন। তইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই। নিজৰ কথা নিজে বুজি পাব লাগে। মইনো কি দুখ কৰিলো তহঁতৰ? দুখ কৰিছনে নাই সেয়া মই নাজানো। ঘৰখনৰ মানুহে তোক ভাল পাই থকাটো বিচাৰো। তইতো এতিয়া সকলো কথা নিজে বুজা হৈছ। যা, তপনে চাহ খাবনে নেখায় সুধি আগৈ। যা। ভাগৰ লাগিছে হ'বলৈ। শুই থাকিলে টেমা গৰমক ইমান ধুনীয়া লাগে। মোৰ যে শত্ৰু বুলি ধৰিবই নোৱাৰে।
মোৰ গাত কোনে দি গ'ল টেমাটো গৰমে কৰি দিলে নহয় ছাৰ হা মই মনে মনে চাই আছিলো নহয় কি এখন বাইদেৱে দিলে লাগিছে ধনলাহৰি যদিহে নাপাওনো মই সুখ আনে দেখা কৈলাহৰি কৰনে কি ভয় আনে বুজা কৈলাহৰি কথা কবলে তই কৰনে কি ভয় আনে দেখা কৈলাহৰি মাতি গলে নো তই কৰনে কি ভয় আনে বুজা কৈলাহৰি কথালে লাহৰি নিদিবি মন আনে বেয়া বুলিলেও তই মোৰ বুকুৰে ধন তোকে আনিবলৈ লাহৰি দিনক ৰাতি কৰি ঘটিছো মই ধন দেখিও না মাতিলে লাহৰি ভাগি যাব খোজে জাননে মন তোকে আনিবলৈ লাহৰি দিনক ৰাতি কৰি ঘটিছো মই ধন দেখিও না মাতিলে লাহৰি ভাগি যাব খোজে জানলে মন আনৰে কথা কৈ নুঠাবি মোৰে মুখ আনৰ কথা পাতি সিহঁতে কিনো পাই
কোনে পিন্ধে লোকৰ জোতা বল তই আকৌ কলৈ যাৱ ৰচোন নেযাও নহয় ঘৰতে থাক তপনক চাহ কৰি দিব লাগিব ইমান দেৰি কৰিছে এইটোৱে নাচাওঁ যা কি বুলি ভাবিছে মোক সদায় সদায় এনেকৈ বাট চাই থাকিম নেকি কিন্তু বাট চাই বেয়া লগা নাই দেখোন টেমা মোৰো গৰম হৈ যায় বৰষা 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 চকুকেইটা মুদাচোন কিয় মুদাচোন এতিয়া হাতখন আগবঢ়াই দিয়া কি তোমাৰ হাতখন আগবঢ়াই দিয়া এইটো আকৌ কি এইটো আপেল এইটো খাবা ইয়াত টি ভিটামিন থাকে টি মানে কি টি মানে তপন বুজিলা আৰম্ভণিটো কৰিব পাৰিছনে নাইবা হে প্ৰভু টেমাটো গৰম কৰি নিদিবা লাজ কৰি গুচি আহিব জানিছোনে নাই বাৰু যিয়ে নহওক মই তাৰ প্ৰেমত পৰিছো বুলি সি ভাবিলেই হ'ল কিবা কবা আমাৰ যে সঞ্জীৱনী বিহু দলটো আছে জানো আমাৰ উদয়ন বিহু দলটো নিচিনা আমাক মানে ঢুলীয়া এজন লাগিছিল আমাকো নাচনীজনী লাগে বৰষা মায়ে মাতিছে আহি আছো ৰ'ব ছাৰ ঐ বহ যাওঁ কি মিলাইছ দেখুৱা ঐ গৰু এইবোৰ কি মিলাইছ হা কি মিলাইছ এইবোৰ কি মা বাঘ
মানে খেতিয়ক নাও এই চাহকাপ দি থৈ আগৈ যা আৰু পুতুকনক ইয়াতে কিবা এটা খাই যাবলৈ ঠিক আছে মানে কি আছিল এইটো মাছ পুতুকন তোক মায়ে কিবা খাবলৈ মাতিছে যা যোৱা যোৱা আকৌ টেমাটো গৰম কৰিলে আঁঠু কৰোৱাই থম যোৱা চাহ খাওক আপেল খাই কেনেকুৱা লাগিল আমলখি কেইটাও বেয়া নাছিল দিয়ক টেমা গৰমৰ বিস্কুট এডোখৰ খাই দিওঁ নেকি বেছি ভাল পাওঁ বুলি ভাবিব আপোনাৰ ভাগৰ বিস্কুট এফাল দিয়কচোন নহয় মানে দুইটাই একে ভিটামিনকে খাওঁ বিস্কুট দিওঁতে আঙুলিকেইটা চুই দিওঁ প্ৰেমত পৰিছো বুলি ভাবিব লোৱা চাওক এৰি দিয়ক মায়ে দেখিব দেউতাও আহি পাবৰ হৈছে ছাৰ কি ছাৰ কি চাইছ এইবোৰ মিলা ল
স্যার নমস্কার। নমস্কার নমস্কার। ভাল নহয়? হয় স্যার। ঠিক আছে। এইকেইটা ইয়াত? আৰে এইবিলাক কি হৈছে? মই নথকা অৱস্থাত কি দেখিছোঁ এইবিলাক? মই কি বুলি ভাবিছা? আজি ৰঙামাটি নাইতো গুৱাহাটী মই কৈছোঁ নহয়। কি বুলি ভাবিছে? আই 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 মাধুৰী, আই মাধুৰী, ক'ত আছ তই? ক'ত আছ আই মাধুৰী? আজি মই কৈছোঁ নহয়, তই কি বুলি ভাবিছ মোক? ক, তামোলী চুকৰ মানুহকেইটা কিয় আহিছিল? ক, নামাত কিয়? ছোৱালীজনীক চাই যাবলৈ নেদেখা বহুত দিন হ'ল নহয়। তাৰ মানে তই সেইখন ঘৰৰ মোহ এতিয়াও এৰিব পৰা নাই? তই মোক চলনা কৰি আছিলি। মই কি কৰিম? মইতো তেওঁলোকক খেদি পঠিয়াব নোৱাৰো। হেজাৰ হ'লেও তাইৰ লগত তেজমংগৰ সম্পৰ্ক আছে। তেতিয়াহ'লে তই বিয়া হোৱাৰ আগতে বৰষাক তই বাপেকৰ হাতত এৰি থৈ নাহিলি কিয়? তই মোক এই ইমান দিনে আভুৱা ভাৰি আছিলি। সন্তানৰ মোহ সকলোৰে বাবে একেই। তই সমাজত মুখ উলিয়াবলৈ লাজ পাই মোক তাইৰ বাপেক সজাইছিলি। তাইৰ সেই আচল বাপেকৰ মোহ তই এতিয়াও এৰিব পৰা নাই। ৰ'ব, মই সকলো কথা জনাইহে আপোনাৰ লগত বিয়াত বহিছিলো, আৰু আপুনিও সকলো কথা জানি বুজি ইচ্ছাই মোক আদৰি লৈছিল। পিতৃৰ চকুৰে চাম বুলি তাইক মোক কথা দিছিল। ক'ত গ'ল সেই প্ৰতিশ্ৰুতি? তাইক আপুনি কিয় এনে ব্যৱহাৰ কৰে? মোক আপুনি কিয় সন্দেহ কৰে? ভগৱানৰ শপত মোক আপুনি সন্দেহ নকৰিব। মনে মনে থাক, মই সব বুজিছো। মই কাকো ক্ষমা নকৰো। পৰকীয়া আপোন হ'ব, তুলসী কি চন্দন হ'ব, কাকো মই ক্ষমা নকৰো কৈছো নহয়। চিনি পোৱা নাই মোক? মই কৈছো নহয় চিনি নকৰা কাম কৰিব লাগিব। আজি মই কাকো ক্ষমা নকৰো কৈছো নহয়। কি বুলি ভাবিছ? কি বুলি ভাবিছ? শুনিছনে নাই?
এইজনীৰ আজিৰ পৰা এইখন ঘৰত কোনো স্থান নাই আৰু এই মুহূৰ্ততে মোৰ চকুৰ আগৰ পৰা আঁতৰাই দে কৈ দিছো কিন্তু নহ'লে কিন্তু আজি আৰু কথা বেয়া হ'ব কৈ দিছো মই হা তই মোক সৰুতে ডিঙি চেপি মাৰি নেপেলালি কিয় তইতো আবেগ আনন্দত কৰা ফুলৰ পৰিণাম ভোগ কৰিবলৈ মোক কিয় জীয়াই ৰাখিছিলি এতিয়া মই ইমান অকলে অকলে কেনেকৈ জীয়াই থাকো মা কেনেকৈ জীয়াই থাকো তাৰ মানে এই পৃথিৱীখনত কেৱল মাত্ৰ মই অকলশৰীয়া মানুহ নহয় দুখ হতাশাক পাহৰি থাকিবলৈ মোৰ নিচিনা বিহু নচা মানুহ এই পৃথিৱীখনত আৰু আছে এই আমলখি কেইটা দি তাই বাৰু মোক সেইবোৰ কথাকে ক'ব খুজিছিল নেকি বৰষা 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 কলৈ যোৱা বৰষা মোৰ কথা শুনা ৰ'বা বৰষা 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 মোক যাব দিয় মোক আঁতৰি যাবলৈ বৰষা এইখন পৃথিৱীত কেৱল তুমি অকলশৰীয়া নহয় আহাচোন সুখৰ ঘৰখন তুমি বিচাৰি নাপাবানে এতিয়া বিহু দলৰ নাম কি দিবি উদয়ন সঞ্জীৱনী বিহু দল নেকি আকৌ বিহু কথা ওলাইছ হা ইহঁতে মোৰ টেমাটো গৰম কৰি দিব ফুলে খুৱাব ও দেহি ঐ চেনেহি কল দিলিয়া খোপাতে ও দেহি ঐ চেনেহি কল দিলিয়া খোপাতে গামখাৰুৱে খুৱাব বাৰিষা আহিলে নদীতে ঢল নামিলে মাজনী হৈ কুঞ্জনী হৈ নবসন্তৰ নপানী মাছৰো জান উঠিলে নবসন্তৰ নপানী মাছৰো জান
মনৰে ঐ চিতনি দেহি ঐছে নেহি দেহাৰে পিৰ পিৰণি দেহি ঐছে নেহি